ওদালগুৰি গৰুৱাজাৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰসন্থাৰ বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা সভা আজি ওদালগুৰি জিলাৰ দক্ষিণ গৰুৱাজাৰত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰসন্থাৰ উদ্যোগত আৰু কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা সভা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। অঞ্চলটোৰ 20 গৰাকীকৈ কৃতি ছাত্ৰ-ছাত্ৰীক এখনকৈ মানপত্ৰৰে সম্বৰ্ধনা জনাই আক্ৰাচুৰ গৰুৱাজাৰ আঞ্চলিক সমিতিয়ে পানেৰী আঞ্চলিক আক্ৰাচুৰ সভাপতি নয়নজ্যোতি ডেকাই সভাপতিত্ব কৰা তথা আধৰা সভাখনত উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ প্ৰাক্তন অধ্যক্ষ নীলধৰ ডেকাই অভিভাৱকসকলক ল'ৰা-ছোৱালীসকলৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়। একেখন মঞ্চতে তেখেতে ৰাইজক জাতিটোৰ প্ৰতি সদায় দায়বদ্ধ হ'বলৈ আহ্বান জনায়। উক্ত অনুষ্ঠানত বিভিন্ন দল সংগঠনৰ কেইবাগৰাকীও বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। নিউজ ডেস্ক AN লাইভ। আজি সদৌ কোচ ৰাজবংশী ছাত্ৰসন্থা আক্ৰাচুৰ গৰুৱাজাৰ আঞ্চলিকৰ উদ্যোগত আৰু গৰুৱাজাৰ মূল যুৱ মহিলা সন্মিলনীৰ সহযোগত আজি আমি বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান আয়োজিত কৰা হৈছে। ইয়াতে আমি দেখিছোঁ যে গৰুৱাজাৰ অঞ্চলত আমাৰ বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীখিনি আপোনালোকে সকলোৱে অৱগত যে আমি কোচ ৰাজবংশীসকল অতিকৈ পিছপৰা শ্ৰেণীত আমি পঢ়োঁ। তাৰ বাবে আমাৰ শিক্ষা ক্ষেত্ৰতো বহুত পিছপৰা আছে আমি আপোনালোকে ইয়াৰ গৰুৱাজাৰ অঞ্চলত। সেইকাৰণে আমি আজি বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠানটো আয়োজিত। চৰকাৰৰ কথা ক'ব গ'লে আজি আপুনি দেখিছে অকল বিজেপি বুলি নহয়, ইয়াৰ আগতো BPF চৰকাৰ আছিলে BTCত, তাৰ আগত কংগ্ৰেছৰ লগত এলায়েন্স আছিলে। কিন্তু আমি দেখিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীটো প্ৰত্যেকটো যিটো ৰাজনৈতিক দল আহে সকলোৱে প্ৰতাৰণা কৰে। আজি আমি দেখিছোঁ যে আমাৰ আজিলৈ এটা আমাৰ ভৱন নাই। আমি গৰুৱাজাৰত আমাৰ যিটো চিলাৰী ভৱন নাই। আমি ধিক্কাৰ জনাইছোঁ তেখেতসকলক। আপোনালোকে যোনে জনপ্ৰতিনিধি নহওক কিয় আপোনালোকে আহক, ইয়াতে মূল যিটো দাবী আছে আমাৰ যিখিনি মূল দাবী, আমাৰ এটা আজিলৈ অফিচ নাই ইয়াতে, আপুনি অফিচটো বনাই দিয়ক আহি পেলাই ইয়াতে। কিন্তু 5 বছৰ হ'ল বিজেপি হ'ল একে কথা, BPF হ'ল একে কথা। আমি 17 বছৰ BPF থাকিলে, কিন্তু আমি আজি দেখিছোঁ যে আমি চাব আপুনি গৰুৱাজাৰৰ আগত চাব, আমাৰ মানুহৰ পানী বন্ধ কৰি খেতি কৰিবলৈ মানুহ পানী নাথাকে। বিশেষকৈ এটা শ্ৰেণীক মানুহ পানী দিব, এইটো কেনেকুৱা ধৰণৰ কথা? আমি স্পষ্টকে কৈছোঁ এটা কথা, আমি সেই জনগোষ্ঠী নহয়, আমি মোগলক পৰাস্ত কৰি জনগোষ্ঠী হয়। আমি মোগলক পৰাস্ত কৰা এটা কোচ ৰাজবংশী জনগোষ্ঠী হয়। এইবাৰ আমি স্পষ্ট কথা, কিন্তু আক্ৰাচুৰ হ'লেও স্পষ্ট কথা, এইবাৰ যদি যোনে হওক, যদি আপোনালোকে কোচ ৰাজবংশী জনগোষ্ঠীটোক ভাল পায়, সঁচাকে ভাল পায়, তেতিয়াহ'লে আপোনালোকে আহক, আহি পেলাই গৰুৱাজাৰৰ আপোনালোকে এটা চিলাৰী ভৱন নিৰ্মাণ কৰক। তাৰপিছত আপোনালোকক ভোট দিয়া নিদিয়া কথাটো এইটো ৰাইজে দেখিব, ৰাইজে ঠিক কৰিব কাক দিব। পৃথক ক্ষমতাপৰ আৰু জনজাতিকৰণ যদি সঁচাকে ভাল পায় আমাক, তেতিয়াহ'লে আজি পেলাই জনজাতিকৰণ দিলে হয়। আপুনি দেখে এটা চক্ৰই লাগি থাকিব কি বুলি কয় যে জনজাতিকৰণটো হ'ব নালাগে। আমি স্পষ্টকে কৈ দিছোঁ আক্ৰাচুৰ ফালৰ পৰা যে জনজাতিকৰণ কাৰো বাপেকৰ সম্পত্তি নহয়। কিন্তু যদি আমাক জনজাতিকৰণ নিদিয়ে, কিন্তু আন্দোলন কিন্তু হ'ব, তীব্ৰ গতিৰে আন্দোলন হ'ব। কিন্তু চাওক, আমি সংখ্যালঘুৰ বিৰোধিতা নকৰোঁ, কিন্তু আমি আমাৰ ভাইচাৰাৰ যিটো কয় ভাইচাৰা, আমাৰ ভাইচাৰা তেখেতসকলে যে আমাৰ লগত ভাইচাৰা কৰে, ভালকে কৰক। কিন্তু দেখিছোঁ যে সংখ্যালঘু মানুহখিনি যিখিনি ইয়াতে মানে বসবাস কৰি আছে, আমি বিগত কেইটামান আমি এনেকুৱা ধৰণৰ কেছ হৈছে য'ত আমাৰ মানুহ বৃদ্ধ আশ্ৰমত এৰি থৈ আহিব, মাটিখিনিৰ লগত আমাৰ বোৱাৰী ছোৱালীৰ ওপৰত বেয়াকৈ চকু দিব। কিন্তু আমি এটা কথা তেখেতসকলক সুকিয়াই দিছোঁ, আজি আমি এইকাৰণে অনুষ্ঠান পাতিব লগা হৈ গৈছে যে তেখেতসকলে যদি ভাবে যে আমাৰ ইয়াতে মেজৰিটি বেছি আছে আৰু কোচ ৰাজবংশীৰ মেজৰিটি কম আছে, এইটো স্পষ্ট কথা আক্ৰাচুৰ ফালৰ পৰা যে আমি মোগলক পৰাস্ত কৰি অহা এটা জাতি হয়। আৰু সেইকাৰণে আমি কোচ ৰাজবংশীৰ বক্ষণা দিবৰ কাৰণে আক্ৰাচুৰ গঠন হৈছে। উচ্ছেদৰ কাম তেখেতসকলৰ কাম তেখেতসকলে কৰি থাকক, আমাৰ তাতে ক'বলগীয়া নাই। কিন্তু আমাৰ কথা হ'ল যে আমাৰ মানুহ য'ত থাকিব, আমি যিহেতু ইয়াৰ ভূমিপুত্ৰ হয়, আমাৰ এখন ৰাজ্য আছিলে কমতাপুৰ, আমি তাৰে ভূমিপুত্ৰ হয়, আমাৰ যাতে আমাৰ মানুহখিনিক উচ্ছেদ নকৰক, আমি সেইটোৱে কথা আমি তেখেতলোকক অনুৰোধ জনাম। বাকী কাক উচ্ছেদ কৰিছে চৰকাৰৰ যিটো কাম, চৰকাৰৰ কাম কৰি থাকক, আমাৰ তাতে ক'বলগীয়া একো নাই। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।